Hello everyone, good evening. Our azir topic ki asile Sukhamfa, also known as Khura Raja. Khura mane ki baru? Teor eta bhori, yes, teor eta bhori olop suti asile. Etia ami jodi jano je Ahom rajyor raja hobole teo completely physically fit hobo lagibo. Tente ejon khura manu keneke Ahom rajyor raja hobo parile. Hoyne? Eta proshno amar monot ahise ne? Okay. Tar answer to ami jodi sao teo jetia raja hoisile he homoiswat teo khura nasile ba teo eta bhori suti nasile. Teo ঘোড়াৰ পৰা পৰি তেওঁ এটা ভৰি তেওঁ ছুটি হৈছিল এতিয়া এওঁৰ দিনৰ আটাইতকৈ ইম্পৰ্টেন্ট ইভেন্টটো কি আছিল যে আহোম আৰু কোচসকলৰ মাজৰ সংঘাত আমি যদি জানো কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ইয়েস এই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহই কোন চনত ইয়েস 1515 তেওঁৰ পিছত যে নেক্সট আছিল নৰনাৰায়ণ তেওঁ কি বুলি জনা যায় মল্লদেৱ আর নরনারায়ণের রজা হয়ে কি করিলে নিজর ভাইয়েক শুক্লধ্বজক কোচ রাজ্যৰ সেনাপতি হিচাপে নিয়োগ কৰিছিল আৰু এই শুক্লধ্বজৰ আন এটা নাম আছিল শিলাৰায় কিয় শিলাৰায় তেওঁ যুদ্ধত শিলাৰ দৰে ইঠাইৰ পৰা ইঠাইলৈ তেওঁ গতি কৰিব পাৰিছিল যাৰ কাৰণে তেওঁ এটা নাম আহিলে শিলাৰায় Okay, বুজি পালা Okay. এতিয়া কথাটো হল যে সুখামফা বা খুৰা ৰজাৰ দিনত আহোম আৰু কোচৰ সংঘাত হৈছিল আৰু আমি জানো যে 1562 1562 কোচ সৈন্যই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও পৰ্যন্ত দখল কৰিছিল আৰু তাৰ পিছৰ বছৰ অৰ্থাৎ 1561 1562 কি হৈছিল আক্ৰমণ কৰিছিল আৰু তাৰ পিছৰ বছৰ হ'ব 1563 আহোম আৰু কোচ ৰাজ্যৰ মাজত এখন চুক্তি হৈছিল যিখন চুক্তি আমি জানো মাজুলী ট্ৰিটি নামেৰে yes সুখামফাৰ দিনত এটো এটাকে ইম্পৰ্টেন্ট ইভেন্ট আছিল নেক্সট আমি যদি চাও প্ৰতাপসিংহ সুচেনফা এতিয়া কথাটো হল যে প্ৰতাপসিংহ আৰু কি নামেৰে জনা যায় ফাৰ্স্ট যদি আমি চাও প্ৰতাপসিংহৰ এটা নাম আছিল বুঢ়া ৰজা কিয় বুঢ়া ৰজা তেওঁ বহুত বয়সত তেওঁ ৰাজসিংহাসনত উঠিছিল তেওঁ আৰু এটা নাম আছিল বুদ্ধি স্বৰ্গনাৰায়ণ কিয় বুদ্ধি স্বৰ্গনাৰায়ণ তেওঁ বিৰাট টেঙৰ আছিল যথেষ্ট আইকিউ আছিল যাৰ কাৰণে তেওঁৰ নাম আছিল বুদ্ধি স্বৰ্গনাৰায়ণ ইয়াৰ আগত যদি আমি চাও কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল কি হ'ব ইয়েস সুহুংমুঙে কি কৰিছিল স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল আৰু প্ৰতাপসিংহৰ আৰু এটা নাম আছে কি নাম গজপতি কিহৰ কাৰণে গজপতি তেওঁ 1000টা হাতী ধৰিছিল কিহৰ কাৰণে তেওঁ গজপতি তেওঁ 1000 হাতী ধৰি তেওঁ নিজে গজপতি উপাধি লৈছিল আৰু আটাইতকৈ ইন্টাৰেষ্টিং কথা তেওঁ দুটা নতুন পদবী প্ৰতাপসিংহ বা সুচেনফাই নতুন পদবী সৃষ্টি কৰিছিল এটা আছিল বৰবৰুৱা এটা আছিল বৰফুকন এতিয়া আমি যদি চাও প্ৰথম বৰবৰুৱা কোন আছিল ইয়েস মুমাই তামুলী বৰবৰুৱা আৰু প্ৰথম বৰফুকন কোন হলে জানেনে তোমালোকে ওকে প্ৰথম বৰফুকন হয় লাঙি পানীখিয়া ঠিক আছে এয়া ইয়াত লিখা আছে ঠিক আছে আৰু প্ৰতাপসিংহৰ দিনৰ আটাইতকৈ যিটো ইম্পৰ্টেন্ট ইভেন্ট আহোম মোগলৰ যিটো সংঘাত তেওঁৰ দিনতে ষ্টাৰ্ট হৈছিল আৰু পাইক প্ৰথা কি আছিল প্ৰত্যেকজন 15ৰ পৰা 50 বছৰ বয়সৰ পুৰুষে কৰ্মঠ পুৰুষে ৰজাৰ ঘৰত কাম কৰি দিব লাগিছিল আৰু যাৰ বিনিময়ত তেওঁলোকে কি পাইছিল দুপুৰা হালি ধানৰ খেতি তেওঁলোকে লাভ কৰিছিল এতিয়া আমি পাইক প্ৰথা কি আমি চাও পাইক প্ৰথাত কি কৰে মানুহসকলক যিসকল 15 বা 50 বছৰীয়া লোক থাকিব তেওঁলোকক
কিছুমান গোটত ভাগ কৰি দিয়া হ'ব তিনজনীয়া এটা গ্ৰুপত ভাগ কৰি দিয়া হৈছিলে আৰু প্ৰত্যেকই ৰজাৰ ঘৰত গৈ যে তোমাৰ বছৰত 12 মাহ থাকে 4 মাহকৈ তেওঁলোকে কি কৰিব লগা হৈছিলে ৰজাৰ ঘৰত কাম কৰি দিব লগা হৈছিলে ফৰ এক্সাম্পল আমি যদি চাও 1 2 আৰু 3 তিনিজন মানুহক গ্ৰুপ বনাই দিছিলে প্ৰথম যাব 1 যেতিয়া আহিব নেক্সট আহিব 2 জন যাব 2 যেতিয়া ৰিটাৰ্ণ আহিব নেক্সট যাব 3 এতিয়া কথাটো হ'ল তাৰ বিনিময়ত তেওঁলোকে কি লাভ কৰিছিলে দুপুৰাকৈ হালি ধানৰ খেতি তেওঁলোকে লাভ কৰিছিলে ঠিক আছে প্ৰতাপ সিংহৰ দিনত কছাৰী ৰজা যশা নাৰায়ণ আহোম ৰাজ্যক ডিফিট কৰিছিলে প্ৰতাপ সিংহক ডিফিট কৰিছিলে আৰু প্ৰতাপ সিংহক ডিফিট কৰি তেওঁ কি নাম লৈছিলে প্ৰতাপ নাৰায়ণ কি নাম লৈছিলে ইয়েস প্ৰতাপ নাৰায়ণ আৰু তেওঁৰ যিখন ৰাজধানী আছিলে ৰাজধানীখনৰ নাম মাইবঙৰ ঝলনি কি কৰা হৈছিলে কৃতিপুৰ এতিয়া চোৱা যে প্ৰতাপ সিংহ হৰুৱাৰ কাৰণে তেওঁ কি নাম লৈছিলে যুদ্ধত প্ৰতাপ সিংহ যুদ্ধত হৰুৱাইছিলে যাৰ কাৰণে তেওঁ কি নাম লৈছিলে প্ৰতাপ নাৰায়ণ কিন্তু আমি অলৰেডি পঢ়িছিলো যে প্ৰতাপ সিংহৰ দিনতেই আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হৈছিল এতিয়া প্ৰতাপ সিংহই এই বস্তুটো ভালকৈ উপলব্ধি কৰিছিল যে মোগলতকৈ কছাৰীসকল ডাঙৰ শত্ৰু নহয় গতিকে তেওঁ কছাৰীসকলৰ ওপৰত বিশেষ একো ব্যৱস্থা গ্ৰহণ নকৰি তেওঁ কি কৰিছিলে মোগলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তেওঁ ব্যৱস্থা চলাইছিলে ওকে এটা মোমাই তামুলী বৰবৰুৱা পাইক কথা তেওঁ ইন্ট্ৰোডিউস কৰিছিলে মোমাই তামুলী বৰবৰুৱাৰ প্ৰকৃত নাম কি আছিল ইয়েস ওকে আমি পাইক কথা ডিসকাস কৰিম আমি পছা কথা ডিসকাস কৰিম যেতিয়া আমি আহোম এডমিনিষ্ট্ৰেচন সিস্টেম বা আহোম এডমিনিষ্ট্ৰেটিভ সিস্টেমটো ডিসকাস কৰিম আহোম প্ৰশাসন ব্যৱস্থা আমি যেতিয়া ডিসকাস কৰিম এইবিলাক আছিল আহোম প্ৰশাসনৰ এটা পাৰ্ট গতিকে আমি পাৰ্ট কথা তেতিয়া ডিসকাস কৰিম ওকে এতিয়া কথাটো হ'ল নেক্সট আহিলে মোমাই তামুলী বৰবৰুৱাৰ কথা কৈ আছিল ইয়েস মোমাই তামুলী বৰবৰুৱাৰ আসল নাম কি আছিল মোমাই তামুলী বৰবৰুৱাৰ প্ৰকৃত নাম আছিল হুকতি ঠিক আছে কি নাম হুকতি ইয়েস এতিয়া চোৱা দেউতাক আমি জানো যে লাচিতৰ দেউতাকৰ নাম কি আছিল মোমাই তামুলী বৰবৰুৱা হয় নে হয় আৰু লাচিত আছিল বৰফুকন এতিয়া আমি কি কৰো নিজৰ দেউতাৰ উপাধিটো গ্ৰহণ কৰো হয় নে ইয়েস কিন্তু দেউতাক বৰবৰুৱা আৰু পুতেক বৰফুকন কেনেকৈ হ'ব পাৰিলে এনি আইডিয়া কিবা জানানে তোমালোকে এই বিষয়ে ওকে আই উইল এক্সপ্লেইন ইয়েস যে আহোম ৰাজত্বকালত যেটো উপাধি আছিল সেই উপাধিসমূহ কি কৰা হৈছিল তেওঁ যেটো পদবীত কাম কৰি আছিল সেই পদবীটোৰ মতে তেওঁৰ উপাধি দিয়া হৈছিল আৰু মোমাই তামুলী বৰবৰুৱা তেওঁ যেহেতু প্ৰথমজন বৰবৰুৱা আছিল তেওঁৰ নাম হৈছে মোমাই তামুলী বৰবৰুৱা আৰু লাচিত আছিল বৰফুকন গতিকে লাচিত বৰফুকন এতিয়া কথাটো হ'ল মোমাই তামুলী বৰবৰুৱা এঘৰ মানুহত যেটা হুকতি আছিল যাৰ নাম হুকতি আছিল এঘৰ মানুহত কাম কৰা মানুহ হিচাপে আছিল আৰু তেওঁ খুব ধুনিয়াকৈ যিঘৰ মানুহত আছিল তামুল বাৰীখন ৰাখিছিল এবাৰ ৰজা সেইফালে পাৰ হৈ যাওতে এখন সুন্দৰ তামুল বাৰী দেখি তেওঁ সুধিলে যে এই তামুল বাৰীখন কোনে এনেকৈ ৰাখিছে তেতিয়া গম পোৱা গ'ল যে মানুহজনৰ নাম হুকতি আৰু তেওঁ কি কৰা হ'ল ৰজা তাৰ পিছত তেওঁ ৰজাৰ ৰাজকাৰ্যালয়লৈ লৈ গৈ ৰজাৰ যিখন তামুল বাৰী আছিল সেই তামুল বাৰীখনৰ তেওঁ দায়িত্ব দিয়া হ'ল তেতিয়াৰ পৰা তেওঁ জনা গ'ল তামুলী এতিয়া কথাটো হ'ল তাৰ পিছত তেওঁ ইটোৰ পিছত ইটো তেওঁ পদোন্নতি হৈ তেওঁ ঘোঁৰা বৰুৱা পালে তেওঁ হাতী বৰুৱা পালে আৰু অৱশেষত তেওঁ প্ৰথমজন বৰবৰুৱা হৈছিল আহোমসকলৰ ওকে এটা প্ৰতাপ সিংহৰ টাইমত নেক্সট যেটো ইম্পৰ্টেন্ট ইভেন্ট আছিল তৃতীয় বখুৰালি কাৰণ আহোম মোগলৰ যুদ্ধ কৰি আহিছিল আৰু তৃতীয় বখুৰালিত কাৰ মাজত হৈছিল আল্লাহায়াৰ খান তেওঁ আছিল মোগল এজন আৰ্মি কমান্ডাৰ আৰু আহোমক ৰিপ্ৰেজেন্ট কৰিছিল কোনে এই মোমাই তামুলী বৰবৰুৱাই ঠিক আছে